সকলোৰে আহ্বান ইচ্ছাৰ পাছতো বিৰোধীক বিশ্বাসত ল'ব পৰা নাই গৌৰৱ গগৈয়ে। বিৰোধীৰ মিত্ৰতা নোহোৱাকৈয়ে যুঁজ এখন হ'ব নেকি? অভিৱৰ্তনত মিত্ৰতা প্ৰসংগত কৌশলী ভাষণ গৌৰৱ গগৈৰ। এফালে মিত্ৰতাৰ কথা, আনফালে বিজেপিৰ বি টিমৰ প্ৰসংগ গৌৰৱ গগৈৰ মুখত। কিয় এতিয়াই মিত্ৰতাৰ কথা ৰাজহুৱাভাৱে ক'ব বিচৰা নাই কংগ্ৰেছে? অলপ কৌশলেৰে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ, কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে, যে আমাৰ অলপ CID মানুহো আছে, অলপ বি টিম। আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলোঁ, বি টিম মই বুজিয়ে পোৱা নাই কি বি টিম মানে কি। দলীয় স্বাৰ্থ পৰিহাৰ কৰি মিত্ৰতাৰ বাবে সম্পূৰ্ণ সাজু ৰাইজৰ দল, 2খন বা 25খন আসন। উমৈহতীয়া মঞ্চত উমৈহতীয়া আলোচনাৰে দিলে সকলোতে সন্তুষ্ট থাকিব ৰাইজৰ দল। অমৈহতীয়া মঞ্চটোৱে অমৈহতীয়াভাৱে বহি ৰাইজৰ দলক যদি 2টা ছিট দিয়ে 2টা ছিটত খেলিব, আৰু 25টা ছিট যদি দিয়ে 25টা ছিটত খেলিব। ঐক্যবদ্ধ হোৱাটোৱেই তাৎক্ষণিক চৰ্ত বুলিলে অসম জাতীয় পৰিষদে। আমি ঐক্যবদ্ধ হ'বই লাগিব, এইটো আমাৰ প্ৰাথমিক চৰ্ত। দলীয় বাধ্যবাধকতা পৰিহাৰ কৰি একত্ৰিত হোৱাৰ আহ্বান যোগেন্দ্ৰ যাদৱৰো। पार्टी की मजबूरी होती है, मैं समझता हूँ। बड़ी लड़ाई में छोटी लड़ाइयाँ भी होती हैं। मैं अपनी पार्टी को थोड़ा आगे कर लूँ, दूसरे को पीछे कर लूँ, ये सब समस्या है, मैं भी समझता हूँ, मैंने भी पेश। लेकिन आज उसका वक्त नहीं है। आज अगर हमें बचना है तो सबको एक साथ खड़ा होना हो। কি ইংগিত দিলে নাগৰিক সমাজৰ আজিৰ অভিৱৰ্তনে? গৌৰৱ গগৈৰ ভাষণে বিৰোধীৰ মাজতে সৃষ্টি কৰিব নেকি সন্দেহৰ মনোভাৱ? গুৱাহাটীস্থিত মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত নাগৰিক সমাজৰ উদ্যোগত হোৱা অভিৱৰ্তনে এতিয়া কেইবাটাও ইংগিত বহন কৰিছে। প্ৰায় আটাইবোৰ বিৰোধী ৰাজনৈতিক দলৰ নেতা উপস্থিত থকা অভিৱৰ্তনত সকলোৱে নিজৰ নিজৰ মত ৰাখে। বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যেৰেই অনুষ্ঠিত হোৱা এই অভিৱৰ্তনত যোগেন্দ্ৰ যাদৱে গৌৰৱ গগৈ, অখিল গগৈকে ধৰি সকলো বিৰোধী ৰাজনৈতিক দলক স্পষ্টকৈ আহ্বান জনায় যে দলীয় বাধ্যবাধকতা পৰিহাৰ কৰি একত্ৰিত হৈ অসমক ৰক্ষা কৰিব লাগিব বিৰোধী শক্তিয়ে। एक अपील तमाम नेताओं से, वहां गौरव गोगोई भाई से लेके अपने अखिल गोगोई भाई, सबको मैं दोस्तों को देख रहा हूं, सब बड़े बड़े नेता हमारे यहां बैठे हुए। आप सबसे अपील ये है, आप सबकी पार्टियां हैं, मैं भी पार्टी में रहा हूं। पार्टी की मजबूरी होती है, मैं समझता हूं। बड़ी लड़ाई में छोटी लड़ाइयां भी होती हैं। मैं अपनी पार्टी को थोड़ा आगे कर लूं, दूसरे को पीछे कर लूं, ये सब समस्या है, मैं भी समझता हूं, मैंने भी पेश की है। लेकिन आज उसका वक्त नहीं है। आज अगर हमें बचना है तो सबको एक साथ खड़ा होना होगा। मैं आपसे अपील करता हूं, हाथ जोड़ के अपील करता हूं सब लोगों से। असम में बीजेपी जीती थी, पूरे देश में बीजेपी आगे बढ़ी थी, और अगर असम में बीजेपी हारेगी, पूरे देश में उसका पलटाव शुरू हो जाएगा। और ये जिम्मेवारी मेरे उन दोस्तों पे है जो यहां आगे की कतार में बैठे हुए हैं, कि असम में आने वाला जो चुनाव है वो केवल स्टेट असेंबली इलेक्शन नहीं, ये चुनाव की तैयारी नहीं है। ये जो संघर्ष चल रहा है, ये केवल इलेक्शन की लड़ाई नहीं है, ये केवल पॉलिटिकल पार्टियों की लड़ाई नहीं है, ये सिर्फ संविधान बचाने की लड़ाई भी नहीं है, ये हमारी सभ्यता और संस्कृति बचाने की लड़ाई। যোগেন্দ্ৰ যাদৱৰ আহ্বান, বিজেপিৰ বিৰুদ্ধে এজনেই উমৈহতীয়া প্ৰাৰ্থী থিয় কৰাওক দলসমূহে। आप सबसे मैं अपील करता हूं कि बीजेपी के खिलाफ सिर्फ एक उम्मीदवार होना चाहिए। सब लोग मिलके खड़े हों, सब लोग जो, आप किसी को चुन लीजिए, आप हीरेन गोहाई को चुन लीजिए, किसी एक व्यक्ति को चुन लीजिए जो आपको, जिसे आप अपना बुजुर्ग मान लें, जो आपको कह सके कि ये करो, ये वाली सीट छोड़ दो, ये तुम ऐसा कर दो, और फिर सब लोग कहें कि हम उसकी बात मानेंगे। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈৰো স্পষ্ট মত,
সময় অতি কম ব্যক্তি স্বাৰ্থ আৰু দলীয় স্বাৰ্থৰ ঊৰ্ধলৈ গৈ সমাজ বচাবলৈ ঐক্যবদ্ধ হোৱাৰ অন্য কোনো বিকল্প নাই সময় একেবাৰে তাকৰ আমি সকলো ধৰণৰ আমাৰ যিটো ব্যক্তি স্বাৰ্থ আমাৰ দলীয় স্বাৰ্থ এইবোৰৰ ঊৰ্ধলৈ গৈ যাতে আমি অসমক সুৰক্ষিত কৰিবৰ কাৰণে অসমৰ সমাজ বচাবৰ কাৰণে যাতে সকলোৱে ঐক্যবদ্ধ হয় আৰু ঐক্যবদ্ধ হলেহে মই ভাবো যে আমি ভাল ফলাফল পাম আৰু মইতো ভাবো যে ঐক্যবদ্ধ হোৱাৰ বিকল্প আমাৰ হাতত কোনো নাই বিজেপিক পৰাভূত তেওঁলোকৰ ধন বলৰ ৰাজনীতি বিভাজনৰ ৰাজনীতি সাম্প্ৰদায়িকতাৰ ৰাজনীতি তেওঁলোকে গোটেই প্ৰশাসন পুলিচক ব্যৱহাৰ কৰি যি ৰাজনৈতিকভাৱে তেওঁলোকে ক্ষমতা কুক্ষিগত কৰিব খুজিছে তাৰ কাৰণে তাৰ বিৰুদ্ধে যুঁজ দিবলৈ হলে আমাৰ হাতত বাচি থকা একমাত্ৰ বিকল্প কেৱল একমাত্ৰ বিকল্প আছে সেইটো ঐক্যবদ্ধতা লুৰিণজ্যোতি গগৈয়ে বিৰোধীৰ ঐক্যবদ্ধ হোৱাৰ পৰিকল্পনা আৰু সিদ্ধান্ত সম্পৰ্কত কি ক'লে শুনক তেওঁৰ মন্তব্য কৃতজ্ঞতাৰে ধন্যবাদ জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো মই ভাবো যে এয়া আৰম্ভণি আজিৰ পৰাই এই যাত্ৰা আৰম্ভ হৈছে প্ৰথম সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে জনগণে এই কথা সকলোৱে বিচাৰিছে যে ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হ'ব লাগে আৰু আজিও এই সভাই সেই কথা পুনৰ প্ৰমাণ কৰিলে আজি যেতিয়াই ঐক্যবদ্ধতাৰ কথা কয় তেতিয়াই জনগণৰ যিটো আকুণ্ঠ সমৰ্থন এইটোৱে পুনৰ সেই কথাত প্ৰতিফলিত কৰিছে যে আমি ঐক্যবদ্ধ হ'বই লাগিব এইটো আমাৰ প্ৰাথমিক চৰ্ত লুৰিণজ্যোতি গগৈৰ পাছতে ভাষণ দিয়া ৰাইজৰ দলৰ অখিল গগৈয়েও স্পষ্ট কৰিলে নিজৰ স্থিতি ঘৰৰ মানুহ সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি ঘোষণা কৰিব আমি সকলো ৰাজনৈতিক দল 2026ৰ কাৰণে একলগ হ'ব লাগে আমি ৰাইজৰ দল একলগ হ'বৰ কাৰণে উন্মুখ হৈ আমি ৰৈ আছো আৰু যিদিনাই আমি একলগ হ'বৰ কাৰণে ছিগনেল আটাইবিলাক দলৰ পৰা পাম সেইদিনাই আমি লোৰ মাৰি গৈ একেলগ হ'বৰ কাৰণে সকলোৰে লগত হাতে যিমানবিলাক নেতাৰ লগত কথা পাতি আছো সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগতে এবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ গুচি যাম ৰাইজৰ দলে দলীয় স্বাৰ্থ পৰিহাৰ কৰি মিত্ৰতাৰ বাবে সম্পূৰ্ণ সাজু হৈ থকাৰ কথা উল্লেখ কৰি আজিৰ দিনটোতেই কংগ্ৰেছৰ পৰা বিচাৰিলে নিশ্চয়তা এই প্ৰসংগত কংগ্ৰেছে ইংগিত দিলেই মিত্ৰতাৰ প্ৰসংগটো স্পষ্ট হৈ পৰিব বুলি মন্তব্য কৰে দলটোৰ সভাপতি অখিল গগৈয়ে ঘৰৰ মানুহ সকলো মানুহে এতিয়া উদ্গ্ৰীৱতাৰে এটা বস্তুলৈকে ৰৈ আছে যে কোনদিনা বিৰোধী ৰাজনৈতিক দলকেইটাই একেলগতে হাতত হাত ধৰি ইলেকশ্যন খেলিব বুলি ঘোষণা কৰিব CPIML আপোনাৰ অসম জাতীয় পৰিষদ আমাৰ জন সিংটি কাথাৰ নেতৃত্বাধীন আমাৰ কাৰ্বি পাহাৰৰ APSLC আৰু আমাৰ মিচিংসকলৰ মাজত এটা সংগঠন গঢ়ি উঠিছে জনজাগৰণ বুলি যিমানবিলাক নেতাৰ লগত কথা পাতি আছো সমস্ত ৰাজনৈতিক দলে এটা সিদ্ধান্তৰ কাৰণে ৰৈ আছে যে কংগ্ৰেছ দলে আমাৰ সকলোৰে লগত একলগ হ'ম বুলি ক'ব আৰু আমি সকলোৱে একেলগতে এবাৰ 2026 চনটো ইলেকশ্যন খেলিবলৈ গুচি ৰাইজৰ দলৰ স্পষ্ট ঘোষণা উমৈহতীয়া মঞ্চত উমৈহতীয়াভাৱে আলোচনা কৰি দুটা আসন দিলেও তাতে সন্তুষ্ট থাকিব ৰাইজৰ দল যিবিলাক সিট আছে সেই সিটবিলাকত আমি অমৈহতীয়া কেণ্ডিডেট নিৰ্বাচিত কৰি উলিয়াব লাগে আৰু সেই কেণ্ডিডেটজনে যিটো পাৰ্টিৰ চিম্বলত খেলিলে এবাৰ বিজেপিক হৰুৱাবৰ কাৰণে ভাল হ'ব সেই চিম্বলতে খেলাই লৈ এবাৰ আমি বিজেপিক হৰুৱাই ল'ব লাগে আৰু বহুতে আমাক কয় যে আপোনালোকে বেছি সিট বিচাৰিব নেকি ৰাইজৰ দলে বেছি সিট বিচাৰিব এইটোতে চাগে গণ্ডগোলটো লাগিব এনেকে বুলি কয় মই আপোনালোকক একদম ক্লিয়াৰলি কৈ দিছো যে সেইটোক লৈ আপোনালোকে কোনেও ভাবিব নালাগে অমৈহতীয়া মঞ্চটোৱে অমৈহতীয়াভাৱে বহি ৰাইজৰ দলক যদি দুটা সিট দিয়ে দুটা সিটত খেলিব আৰু 25টা সিট যদি দিয়ে 25টা সিটত খেলিব কিন্তু ইয়াৰ বিপৰীতে অভিৱৰ্তনৰ ভাষণত কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মুখত স্পষ্ট নহ'ল মিত্ৰতাৰ প্ৰসংগৰ কথা গৌৰৱ গগৈয়ে ভাষণ দিয়াৰ পূৰ্বে প্ৰথম অৱস্থাতেই যোগেন্দ্ৰ যাদৱে মিত্ৰতা প্ৰসংগত কি আহ্বান জনাইছিল শুনক সেই মন্তব্য वो ये कि असम में
आने वाला जो चुनाव है वो केवल स्टेट असेंबली इलेक्शन नहीं है। ये चुनाव की तैयारी नहीं है। ये जो संघर्ष चल रहा है ये केवल इलेक्शन की लड़ाई नहीं है। ये केवल पॉलिटिकल पार्टियों की लड़ाई नहीं है। ये सिर्फ संविधान बचाने की लड़ाई भी नहीं है। ये हमारी सभ्यता और संस्कृति बचाने की लड़ाई में हम सबको शामिल होना है। ये संदेश लेके मैं आपके पास आया। एक अपील तमाम नेताओं से, वहां गौरव गोगोई भाई से लेके अपने अखिल गोगोई भाई, सबको मैं दोस्तों को देख रहा हूं, सब बड़े बड़े नेता हमारे यहां बैठे हो। आप सबसे अपील ये है, आप सबकी पार्टियां हैं, मैं भी पार्टी में रहा हूं। पार्टी की मजबूरी होती है, मैं समझता हूं। बड़ी लड़ाई में छोटी लड़ाइयां भी होती हैं। मैं अपनी पार्टी को थोड़ा आगे कर लूं, दूसरे को पीछे कर लूं, ये सब समस्याएं मैं भी समझता हूं, मैंने भी फेस। लेकिन आज उसका वक्त नहीं है। आज अगर हमें बचना है तो सबको एक साथ खड़ा होना होगा। मैं आपसे अपील करता हूं, हाथ जोड़ के अपील करता हूं सब लोगों। एक आखिरी उम्मीद आज यहां जितने लोग आए, अलग अलग इलाके से आए, जिस उम्मीद से आए, मुझे लगता है कि आसाम का आने वाला चुनाव बीजेपी वर्सेस कांग्रेस नहीं होगा, बीजेपी वर्सेस यूनाइटेड ऑपोजिशन भी नहीं होगा। ये बीजेपी वर्सेस पीपल ऑफ आसाम का चुनाव होगा। গৌৰৱ গগৈৰ সন্মুখত সকলোৱে স্পষ্টকৈ মিত্ৰতা প্ৰসংগত মত ৰাখে যদিও অতি কৌশলপূৰ্ণ মন্তব্যৰে মিত্ৰতা প্ৰসংগত গৌৰৱ গগৈয়ে ভাষণ প্ৰদান কৰে। ৰাইজৰ দল অসম জাতীয় পৰিষদৰ স্পষ্ট আহ্বানৰ পাছত ভাষণ প্ৰদান কৰা গৌৰৱ গগৈয়ে কোনো স্পষ্ট মতামত প্ৰদান নকৰে। তেওঁ কয় যে কিছু ৰাজনৈতিক দলৰ নেতাৰ সৈতে কথা পাতিছে যদিও সেই কথা ৰাজহুৱা নকৰাকৈ নিজৰ মাজতে ৰাখি থৈছে। আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। কিছু ৰাজনৈতিক দলৰ নেতাৰ লগত ইতিমধ্যে বহিছোঁ, কথাখিনি জানিবলৈ বিচাৰিছোঁ, কথাখিনি ক'বলৈ বিচাৰিছোঁ, কথাখিনি বুজিবলৈ বিচাৰিছোঁ, কিন্তু কথাখিনি আমি নিজৰ মাজত ৰাখি থৈছোঁ। কংগ্ৰেছ সভাপতিগৰাকীয়ে পূৰ্বে কৰা ভুলৰ বিষয়ে উল্লেখ কৰি কয়, সকলে একত্ৰিত কিয় নহ'লো, আমি সেইখিনিও কথা বুজিবলৈ বিচাৰোঁ। কিয় আমি 2021 চনত যদি মই ভাবোঁ আমি এনেদৰে একত্ৰিত হ'লেহেঁতেন, আজি তাৰিখত অসমত আমাৰ চৰকাৰ হ'লেহেঁতেন, ৰাইজৰ চৰকাৰ হ'লেহেঁতেন। কিন্তু যি ভুল সেই সময়ত হ'ল, কিবা কাৰণত আমাৰো তাত দায়িত্ব আছে। যি ভুল সেই সময়ত হ'ল, যি কাম আমি সেই সময়ত কৰিব নোৱাৰিলোঁ, আকৌ যে আমি একে ভুল আমি এইবাৰ নকৰোঁ, তাৰ বাবে আমি অলপ কৌশলেৰে আমি আগবাঢ়ি যাব। আনহাতে মিত্ৰতাৰ কথা ক'বলৈ গৈ অপ্ৰাসংগিকভাৱে পেগাছাছ ভোটকাটাৰ বি টিমৰ প্ৰসংগহে উল্লেখ কৰে গৌৰৱ গগৈয়ে, যাৰ বাবে কংগ্ৰেছ দলে অতি কৌশলেৰে আগবাঢ়ি যোৱা উচিত বুলি ভাবে। অলপ কৌশলেৰে আমি আগবাঢ়ি যাবলৈ বিচাৰোঁ, কিয়নো আমাৰ আজিকালি পেগাছাছ ছফ্টৱেৰ আছে, যে আমাৰ অলপ CID মানুহো আছে, অলপ বি টিম। আজিকালি মই যেতিয়া ৰাজনীতিত সোমাইছিলোঁ বি টিম মই বুজিয়ে পোৱা নাই কি বি টিম মানে কি। আমাৰতো আৰু সন্মুখৰ পৰাই আমাৰ ৰাজনৈতিক যুদ্ধ হয়। পিছতে যেতিয়া মই নিজে ৰাজনীতিৰ বাবে অলপ অভিজ্ঞ হলো, গম পালো বি টিম, চি টিম, ভোট কটা, এইবোৰ চব মই গম পালো। নহলে মইতো খুব সহজ সৰলভাৱে ৰাজনীতিত সোমাইছিলো, যে আপোনালোকৰ যিখিনি কাম কৰি থাকে খেতিয়কসকলৰ লগত, মাটি পট্টাৰ লগত, সেইখিনি কাম আমি ৰাজনৈতিক মঞ্চৰ যোগেদি গম পালো। এইদৰেই নাগৰিক সমাজৰ অভিৱৰ্তনত বিৰোধী শক্তিৰ হৈ ৰাইজৰ দল অসম জাতীয় পৰিষদ যোগেন্দ্ৰ যাদৱকে ধৰি অন্যান্য ব্যক্তিসকলে মিত্ৰতাৰ কথাটোত স্পষ্ট সিদ্ধান্ত বিচৰাৰ চেষ্টা কৰিলেও অতি সন্তপূৰ্ণভাৱে কংগ্ৰেছৰ হৈ গৌৰৱ গগৈ মিত্ৰতাৰ প্ৰসংগটো এৰাই চলা দেখিবলৈ পোৱা গ'ল। বিপৰীতে গৌৰৱ গগৈৰ বিজেপিৰ বি টিম ভোটকাটাৰৰ প্ৰসংগ উত্থাপন কৰা ভাষণে বিৰোধীৰ মাজতেই সন্দেহৰ বীজ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে। বিৰোধীক যে এতিয়াও সম্পূৰ্ণ বিশ্বাসত ল'ব খোজা নাই তাৰে এক ইংগিত প্ৰদান কৰিছে কংগ্ৰেছ দলটোৰ নেতৃত্বৰ ভাষণে। এনে পৰিস্থিতিত আগন্তুক দিনত বিৰোধী আৰু বিজেপিৰ মাজত প্ৰকৃততে যুঁজ এখন হ'বনে নাই সেয়া এতিয়া ৰহস্যঘন হৈ পৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।